खुलुमबाय नोंथांमोनखौ आंनि इउटिउब चेनेल माय अपिनियन अफिसियेलाव बरायनानै लाग्रोनाय जाबाय आरो जायफोर आंनि चेनेलाव गोदानै फैदों अन्नानै आंनि चेनेलखौ साबस्क्राइब खालाम लाइक शेयार कमेन्ट खालामनायजों लोगोसे बेल बटनखौ थुनानै ला खुलुमबाय বিপিএফকে আদি কৰি কিছুমান নেতাই ৰাইজৰ মাজত বিভ্ৰান্ত তুলুঙা মন্তব্য কৰি যে অহা ইলেকশ্যনৰ কাৰণে এইটো এটা ফিতা কাটি দেখুৱালে কাম নহ'ব এইটো মোৰ মুখৰ কথা নহয় চকৰ ৰাইজে বহুতে শুনিছে দুৰ্ভাগ্যজনক কথা অতিশয় দুৰ্ভাগ্যজনক কথা আজি এই ৰাস্তাটো আপোনালোকে চাওক এই ৰাস্তাটো পকীকৰণ হৈ গ'ল অলপ মাত্ৰ ৰাস্তা চিচি ব্লক লগাবলৈ বাকী আছে আশা কৰি এইখিনি হৈ যাব এই ৰাস্তাটোৰ আধাৰশিলা আপুনি ফিতা কাটিছিল এই ক্ষেত্ৰত দুই এজনে কৈছিল যে ৰাস্তাটো হোৱা অকল মাত্ৰ ইলেকশ্যনৰ খাতিৰতহে মানে ফিতা কাটিছিল এই কি ক'ব হয় কিছুদিন আগে মই এনে ফুৰিবলৈ পালেংবাৰীলৈ ওলাই গ'লোঁ ফুলেশ্বৰ চকত যাই দেখা পাওঁ আমাৰ বিটিআৰৰ মুখ্য নেতা মাননীয় প্ৰমোদ বৰা ডাঙৰীয়াই ইয়াত আহি পাইছে এই ৰাস্তাটো উদ্বোধন কৰিবলৈ মই প্ৰমোদ বৰা ছাৰক চোৱাৰ হেঁপাহেৰে তাতে বাইক থৈ থিয় হ'লোঁ ৰাইজৰ মাজত মই পিছফালে থিয় হৈ আছিলোঁ কিন্তু মই ক'ব খোজোঁ আচৰিত ধৰণে আমাৰ প্ৰমোদ বৰা ডাঙৰীয়া ছাৰে ক'লে যে মই ৰাস্তাটোৰ ফিতা নাকাটো ইয়াৰ স্থানীয় মুৰব্বী এজনক মাতি দিয়ক তেতিয়া উপস্থিত ৰাইজৰ ফালৰ পৰা মই অধমকে মাতি দিলে মই ওচৰত গ'লোঁ প্ৰমোদ বৰা ছাৰক মই ৰিকুৱেষ্ট কৰিছোঁ ছাৰ আপুনি যিটো কথা কৈছে মই ছেটিছফাই মই আপোনাক আহ্বান জনাইছোঁ ফিতাটো আপুনি কাটি দিলে আশা কৰোঁ ৰাস্তাটো সুকলমে হৈ যাব তেখেতে তেতিয়া ক'লে নহয় মই আপোনাক কেঁচিটো দিছোঁ ফিতাটো আপুনি কাটি লওক ৰাস্তাটো মই কৰিমেই এই বুলি কৈ মোৰ দ্বাৰা ফিতাটো কাটিলে ইয়াৰ পিছে পিছে ফুলেশ্বৰ এটা সৰু চক ইয়াত বিপিএফকে আদি কৰি কিছুমান নেতাই ৰাইজৰ মাজত বিভ্ৰান্ত তুলুঙা মন্তব্য কৰি যে অহা ইলেকশ্যনৰ কাৰণে এইটো এটা ফিতা কাটি দেখুৱালে কাম নহ'ব এইটো মোৰ মুখৰ কথা নহয় চকৰ ৰাইজে বহুতে শুনিছে ময়ো শুনিছোঁ তেতিয়া মই অলপ চিন্তিত হৈছোঁ যে ৰাস্তাটো যিহেতু মোৰ এজন এই বৃদ্ধ মানুহৰ দ্বাৰা উদ্বোধন কৰা হ'ল মোকো কেইজনমানে কৈছে কেইজনমানে চকতে বোলে কৈছে এতিয়া মাষ্টাৰক কওক মাষ্টাৰে ৰাস্তাটো বনাই দিব দুৰ্ভাগ্যজনক কথা অতিশয় দুৰ্ভাগ্যজনক কথা মই ৰাস্তাটো উদ্বোধন কৰি দিয়াৰ কাৰণে মোকে বোলে ৰাস্তাটো বনাই দিব লাগে কিন্তু মোৰ বিশ্বাস এবং ধৈৰ্য আছিল মই ধনঞ্জয় ছাৰকে এদিন ক'লোঁ যে ৰাস্তাটো মোক উদ্বোধন মোৰ দ্বাৰা কৰাই দিলে ৰাস্তাটোৰ কাম কিমান দূৰ ৰাস্তাটোৰ কাম তেখেতে ক'লে ৰাস্তাটোৰ কাম 100% হ'ব কাম আহি আছে আপুনি নিশ্চিত থাকক ৰাস্তাটো হৈ যাব মই এদিনহে এই কথাটো কৈছিলোঁ ফলস্বৰূপে 2-3 মাহ পিছতে আজি এই ৰাস্তাটো আপোনালোকে চাওক এই ৰাস্তাটো পকীকৰণ হৈ গ'ল অলপ মাত্ৰ ৰাস্তা চিচি ব্লক লগাবলৈ বাকী আছে আশা কৰি এইখিনি হৈ যাব যি মানুহকেইটা অপপ্ৰচাৰ চলাইছিল যে ভুৱা বুলি এই মানুহখিনিক আপুনি কি ক'ব মই এই মানুহকেইজনক কি কোৱাটো কি ক'ম তবে ক'ব খোজোঁ যিহেতু প্ৰমোদ বৰা ছাৰ আমাৰ ইয়াত নিজে সহকাৰীৰে আহি উপস্থিত হৈ তেখেতে ফিতা কাটিলে মোৰ হাৰ্ড এণ্ড চল্ড বিশ্বাস আছিল তেখেতে নিশ্চয় ৰাস্তাটো কৰিব কিন্তু যিখিনি মানুহ কৈছিল তেওঁলোকে নিশ্চয় ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিতভাৱে ৰাইজক এইটো ভুৱা প্ৰচাৰে ৰাইজক নিজৰ অৰ্থাৎ বিপিএফ দলত ৰাখিবৰ কাৰণে এই কথাটো কৈছিল বুলি মোৰ অনুমান হয় নিশ্চয়ভাৱে যেতিয়া মোৰ মছজিদবোৰ ভাঙি দিয়া হৈছে নিশ্চয়ভাৱে যেতিয়া মোৰ কবৰস্থানবোৰ ভাঙি দিয়া হৈছে সেই সময়ত মই চেলিউট জনাইছোঁ আজিৰ বিটিআৰ প্ৰশাসনক যে ইয়াত কবৰস্থানৰ নামত মছজিদৰ নামত মাটিৰ আবণ্টন দি থকা হৈছে চেলিউট জনাইছোঁ এই যে মানসিকতা এই মানসিকতাৰে যদি আগবাঢ়ে
দেশ গঢ়িব পৰা যাব, জাতি গঢ়িব পৰা যাব, ৰাজ্য গঢ়িব পৰা যাব। কিন্তু এটা চাম মানুহৰ মাজত কেৱল বিভেদৰ বীজ সিঁচি ৰাজ্যৰ ৰাজনীতি সম্ভৱ নহয়। গতিকে এইবাৰৰ নিৰ্বাচনত অসমৰ সামগ্ৰিক পৰিৱেশ কি হৈ আছে, সেই সময়ত বিটিআৰ অঞ্চলত বৰ্তমানৰ বিটিআৰ প্ৰশাসনে সংখ্যালঘুৰ বাবে কিমানখিনি কৰি আছে, এই কথা বাৰ্তাবোৰ মগজুত সুমুৱাই ভোটদান কৰিব নিশ্চয়ভাৱে। ভোট কোন দিব? আমার নেতা কোন? এই বিটিসি অশান্তি বিটিসি ছিল, এই বিটিসিতে গুলি বোমার শব্দ ছিল, এই বিটিসিতে গুন্ডাগিরি ছিল, দাদাগিরি ছিল, অহংকারী ছিল। কিন্তু প্রমোদ বড় সাহেব আসার পরের থেকে এই বিটিসি শান্ত হয়েছে, আর আমরা যেটা চেয়েছিলাম আমরা সেটাই পেয়েছি। আমাদের জাতিকে বিভিন্ন সময়ে বিভিন্ন রাজনৈতিক দলে লেট্রিং এর লুটার মতো ব্যবহার করে এসেছে। ফুটবল যেমন মানুষ এদিক দিয়ে লাথি মারে, ওদিকে যায়, ওদিকের থেকে লাথি মারে, আরেক দিকে যায়, আমাদের জাতির মানুষকেও, আর শুধু আমাদের জাতি না, হিন্দু, খ্রিস্টান, বিভিন্ন জাতি জনগোষ্ঠীর মানুষকেই লাঞ্ছিত বঞ্চিত করেছে। ইয়ার পূর্বে যেই সরকার ছিল, ভাগরামা মহিলার নেতৃত্বে 100 বছর যে রাজনীতি চলেছিল, এই রাজনীতির কার্যকালে কোন জাতির অজনজাতি, যতগুলো অজনজাতি মানুষ আছে, কাউকে একটা নজরে দেখে নাই, ভিন্ন জনে ভিন্ন নজরে দেখেছে, ইনসাফ করে নাই, বেইনসাফি করেছে। কথা বলুন ঠিক কিনা? প্রমোদ বড় লং লিভ, মাধব সেত্রী জিন্দাবাদ, ইউপিপিএল জিন্দাবাদ, জামাতুল উলামা জিন্দাবাদ, সিদ্ধু মুসারি জিন্দাবাদ। ভোট কোন দিব? ভোট কোন দিব? আমার নেতা কোন? ঠাকুর বেড়া ভোট আপনাদের কোন সরকারে আজ 50 বছর বয়স হয়েছে আমার, কোন সরকারে দেখা যায় যে মুসলমানের মাটি ভারতবর্ষ তো করা নাই। কিন্তু আপনি যেখানে কাম করেছে আমি সন্তুষ্ট হয়েছে। যেতিয়া আপনি আগ্রামা দলের পৰা জিকাই দিছিল, আমার যিমানখিনি রাইজ আছে, আমার দক্ষিণ মাকড়া রাইজে আপনার 560টা ভোট দিছিল নাঙলৰ টাইমত। এইবেলি যেতিয়া আপনি জিতার পিছত আপনি এপিপি দলত জয়েন কৰিছে, কারণ আপনার আমি জিকাইছো মেম্বার হই, তেতিয়া আমি জয়েন কৰিছো। আজি যে আমি মিটিংটা আহ্বান কৰিছো, আমি রাইজক মাতি দিওঁ, আমার যিমান রাইজ আছে, আমি সেক্রেটারি, প্রেসিডেন্ট, বুদ্ধিজীবী, যিমান মুরব্বী সব মাতি পেলাই কৈছো, আমি আগন্তুক দিনত ধনঞ্জয় ছাৰক জিকাইছো। যেতিয়া আপোনাৰ তাতে গেছো, মই সেইদিনা পানবাৰী কৈছো ছাৰ যে আপোনাৰ তাতে যে গেলো 4 নম্বৰ দক্ষিণ মাৰা মই কেনেকুৱা কথা ৰাখিম ৰাইজৰ আগত। তেতিয়া মই কৈছো আপোনাৰ তাতে ডিমাণ্ড দিছো সেইদিনা ৰাতিত যে আমাৰ ৰাইজৰ এটা কাম কৰিব, আমি কাম করার বিনিময়ে আগৰ ধৰণে আমি ডিমাণ্ড ৰাখিম। হয়তো আপনি যেটা আমার মাদ্রাসার আমি হয়তো অলরেডি আলোচনা কৰিছো, কৰাৰ পিছত আপনি যিখিনি একটা আশাবাদী দিছে আমার মাদ্রাসাখন বনাই দিব, সেইকাৰণে আমার রাইজ ওলাই আহিছে। আগন্তুক দিনে যিবিলাক ভোট কায়ো ল'ব নোৱাৰে, আৰু হয়তো বাকী মানুহ আছে, আমাৰ বিভিন্ন কাম আছে। কাৰণ কিয় আমি অলপ সাধাৰণ মানুহ, ৰাইজবিলাক বুজি নাপায়। আজি চাওক আমাৰ 4 নম্বৰ দক্ষিণ মাকৰা, আমাৰ জংগল এৰিয়াই ধৰক বড় লাইনটো, কিন্তু আমাৰ মানুহবিলাক শিক্ষা দীক্ষা অলপ কম আছে, বুজি নাপায়। হয়তো আমি হয়তো কিছুমান মানুহ বুজি পায়। এতিয়া আমাৰ যিখিনি মানুহ আছে বিভিন্ন পৰাই শিক্ষিত মানুহ ইয়াতে আহিছে। আজি চাওক আমাৰ দক্ষিণ মাকৰা আজি 5-7জন ল'ৰা ছোৱালী আছে, কলেজৰ ষ্টুডেণ্ট আছে। এই ল'ৰাটো গৰীব মানুহৰ ল'ৰা, ঠিক আছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, ডিভিশ্যন লৈ আমি তাক মাতি লৈ আহিছোঁ যে ছাৰৰ লগত আলোচনা কৰিম। আৰু 6-7জন ছোৱালী আছে, সেইবিলাক গৰীব মানুহ। আপুনি সব এইবিলাক নজৰ ৰাখিব লাগে। আৰু আগন্তুক আপুনি জিকিব। আমাৰ ৰাস্তা ঘাট বিভিন্ন সমস্যা, আমাৰ মেইন সমস্যা হ'ল বিটিচিৰ মাটিৰ সুৰক্ষা লাগে। যেইজন ব্যক্তি থাকাতে আজি মছজিদ মাদ্ৰাছাৰ যদি এলটমেণ্ট দিছে, ইয়াতকৈ ধন্যবাদ কথা আৰু আছে নেকি কওকচোন আপোনালোকে? কোনো চৰকাৰে আজি 50 বছৰ বয়স হৈছে মোৰ, কোনো চৰকাৰে দেখা নাই যে মুছলমানৰ মাটি অসমত ভারতবর্ষ তো করা নাই। কিন্তু আপনি যিখিনি কাম করেছে আমি সন্তুষ্ট হয়েছে, আমার রাইজ ভাল পাইছে। আগন্তুক দিনে আপনি জয়যুক্ত করে আমি জিকাম। আমার মহারাজ সাহেবের যেটি সমস্যা বিভিন্ন জনগোষ্ঠী লৈ পেলাই আপনি কাম করে যাব। আমার আস্থা থাকিল, আমার যিমান মানুষ আছে সব মানে আপনার উপরে আশাবাদী। আমার মহারাজ সাহেব আপনি নিজের ল'ৰা ছোৱালী আটা ভাই হিসাবে আপনি আমাক ব্যবহার কৰিব, হয়তো চাব। আর আমার যেটো রাইজৰ যিবিলাক মানুহ আহিছে ভোটবিলাক আপোনাক দিব, কারণ আপনাক ভাল পাইছে, আগন্তুক দিনে পাইছে, কিবাৰ পাব। যিবিলাক রাজনীতির দল আছে কিছুমান হয়তো আগৰ দিনে মিটিং মাতছে, আমি কাকো বেয়া নাপাওঁ, রাজনীতির অধিকার আছে। এতিয়া আপনার হয়ে গেছো, আমি এতিয়া আপনার জিকাম। আমার ফকিরপাড়া রাস্তা আছে, কবরস্থান বাউন্ডারি লাগে, মসজিদের কাম আছে, বিভিন্ন কাম আপনি করিব। এটি আমার অনুরোধ, কারণ আমার লাগে।
এইবিলাক লাগে আমি কোৱা